তেজপুৰৰ এগৰাকী শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে সহকৰ্মীসকল। তেজপুৰৰ বিহগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ হিন্দী বিভাগৰ সহশিক্ষয়িত্ৰী অংশুমালা গোস্বামীৰ মৈমতালিৰ অভিযোগ। প্ৰতিদিনে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা এগৰাকী শিক্ষয়িত্ৰীয়ে নামানে কোনো নীতি নিয়ম। শ্ৰেণীকোঠাত পাঠদানৰ পৰিৱৰ্তে মোবাইলৰ পৰা প্ৰশ্নোত্তৰ লিখাৰ পৰামৰ্শ দিয়ে শিক্ষাৰ্থীক। আনকি প্ৰধান শিক্ষক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো কেৰেপ নকৰে এইগৰাকী শিক্ষয়িত্ৰীয়ে। মাহটোৰ অধিকাংশ দিনেই বিদ্যালয়ত উপস্থিত নাথাকে অংশুমালা গোস্বামী। আৰ্জিত ছুটি নোপোৱাৰ অভিযোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত ভুৱা গোচৰ তুলিছিল এইগৰাকী সহশিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ প্ৰধান শিক্ষকে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে শিক্ষা বিভাগক। আৰু এইগৰাকী অংশুমালা গোস্বামী নামৰ শিক্ষয়িত্ৰী তেওঁ বিদ্যালয়ত উপস্থিত থকা নথকাৰ যি তেওঁৰ উপস্থিতিৰ স্বাক্ষৰ সেয়া আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিছে। আৰু এইগৰাকী শিক্ষাৰ্থীয়ে ছাত্ৰ ছাত্ৰীক কি কয় যে কিতাপৰ পৰা প্ৰশ্ন নহয়, মোবাইলৰ ফটোৰ পৰা প্ৰশ্ন তেওঁলোকে বহীত লিখিব লাগে। আৰু তেতিয়া এইগৰাকী শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত উপস্থিত নথকাকৈ তেওঁ ছুটি লৈ ঘৰত বহি থাকিলেও সমস্যাত নপৰে। আৰু এইগৰাকী অংশুমালা গোস্বামীৰ বিৰুদ্ধে এতিয়া বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয় পৰিচালনা সমিতি অতিষ্ঠ হৈছে, যাৰ বাবে তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিছে যাতে সংবাদ মাধ্যমে এই বিষয়টো শিক্ষা বিভাগৰ বৰমৰীয়াৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হয়। মই হিন্দীত 50 ভিতৰত 45 পাব লাগে, কিন্তু অংশু বাইদেৱে 50 দিছে। বাইদেৱে আমাক স্মাৰ্ট ক্লাছলৈ লৈ গৈ পেলাই চব প্ৰশ্ন উত্তৰ লিখাই দিয়ে। বাইদেৱে মোবাইল চাই থাকে, ইউটিউবৰ পৰা আমাক চব প্ৰশ্ন উত্তৰ লিখাই দি পেলাই বাইদেউ বহি থাকে। ভিতৰত একো বাইদেৱে নম্বৰে নিদিয়ে, খালি মাৰ্কছ ইয়াতে নম্বৰটো দিয়ে। তেওঁ ছাত্ৰীসকলৰ অভিযোগ তেওঁ ক্লাছত নপঢ়ায়, মোবাইল চাই থাকে, মোবাইলৰ পৰা লিখিবলৈ দিয়ে, বিদ্যালয়লৈ দেৰিকৈ আহে, অজস্ৰ অভিযোগ। কি ব্যৱস্থা লৈছে? এই সংক্ৰান্তত আমি যিহেতু ছাত্ৰীৰ পৰা অভিযোগ পাইছিলোঁ আৰু আমি যিহেতু তথ্য সহকাৰে সেইখিনি আমাক জনাইছিলে, আমি আমাৰ পৰিচালনা সমিতিৰ আহ্বান কৰিলোঁ। পৰিচালনা সমিতিৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ যিহেতু সকলো গোটেই মানে আমাৰ ঊৰ্ধ্বতমত আছে বিদ্যালয়খন, তেখেতক আমি জনা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়ে আমাৰ ইয়াৰ বিদ্যালয়লৈ আহি থাকে, প্ৰায়ে আহি থাকে তেখেত। আৰু আহি মানে তেওঁলোকৰ স্পটত যিহেতু পাইছে যে তেওঁ বিদ্যালয় দেৰিকৈ আহিছে, তেওঁ 10-15 মিনিট দেৰিকৈ আহে। আৰু মই এজন মানে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে তেখেতক কেইবাদিনো এই সংক্ৰান্তত সকিয়নি প্ৰদান কৰিছোঁ আৰু সোনকালে আহিবলৈ আহ্বান জনাইছিলোঁ সময়মতে। যিহেতু মোৰ কথাটো তেওঁ দুদিনমান আহে, আকৌ একে অৱস্থা হয়। আমি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়ে তেখেতেও নিজে আহি ইয়াত তেওঁ পলমকৈ অহাটো পৰিলক্ষিত হোৱাত তেখেতে পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়েও তেখেতক মানে এই বিষয়ে সোনকালে আহিবলৈ আহ্বান জনাইছিলে। তেওঁলোকে কেইবাদিনো যেতিয়া জনোৱাৰ পিছতো তেওঁ সেই কথাত গুৰুত্ব আৰোপ নকৰিলে। গতিকে আমি পৰিচালনা সমিতিয়ে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ। গ্ৰহণ মানে কি, আমাৰ যিহেতু ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয় আছে, তেখেতক আমি প্ৰস্তাৱ আকাৰে এই অভিযোগসমূহ দিছোঁ।